কংগ্ৰেছ শেষৰ ফালৰ পৰা 1 নম্বৰ থাকিব কংগ্ৰেছ দল যিজন ব্যক্তিক আজি প্ৰাৰ্থিত্ব দিছে মাধৱ ৰাজবংশী আমিতো তেওঁ বগাই আছিল নে কলা আছিল মই পাহৰি গ'লোঁ মই 20 বছৰমান আগত দেখিছিলোঁ মুখমণ্ডলখন মই আচলতে মাধৱ ৰাজবংশী ফটোখন মই পাহৰিছোঁ এতিয়া 2-এখন বেনাৰত ফেচবুকত দেখিয়ে এইজন মাধৱ ৰাজবংশী মোৰ এনেকুৱা ভাৱ হৈছে ৰাজনীতিত থাকিলে অকল টিকেট পোৱা সময়ত ওলাই আহিব নালাগে বানপানীৰ সময়ত মাধৱ ৰাজবংশী ক'ত আহিছিল মোক দেখুৱাই দিয়ক কমলপুৰত ইমান ডাঙৰ বানপানী হ'ল ৰঙিয়াত ইমান বানপানী হ'ল এটা দিন সেই ডেটত আপোনালোকে কেতিয়াবা মাধৱ ৰাজবংশীক পাইছিল প্ৰশ্ন এইটো যে বিপদৰ সময়ত আপুনি নাই এটা আপোনাৰ বিপদৰ সময়ত আমি কোনো নাই প্ৰশ্ন এইটো সেইকাৰণে ৰাইজে সিদ্ধান্ত লৈ পেলাইছে 1 নম্বৰ থাকিব বাট তলৰ ফালৰ পৰা শুভেচ্ছা থাকিল মানে যে সেই 71ৰ মাধৱ ৰাজবংশী এইটো নহয় তেওঁ এতিয়া একচুৱেলি নিৰ্বাচনত উঠিছে কেইটামান পইচা পাৰ্টিৰ পৰা পাব তাৰে এটা ভাগ ভূপেন বৰাক দিব বাকী এটা ভাগ তেওঁ ৰাখিব মই মাধৱ ৰাজবংশী ডাঙৰীয়াই কৈছে আপুনি পইচাকেইটা খৰচ নকৰি এই বয়সত আপুনি ফিক্সড ডিপজিট কৰক আৰামত তীৰ্থ ভ্ৰমণ কৰক আৰু যদি কিবা টিকেট চিকেটৰ পইচা লাগে আমি আপোনাক দি দিম ৰকিবুল হুছেইনে যদি এতিয়া ভাবে যে আজি নিজক তেওঁ ৰাইজৰ আগত মাইণ্ড তেওঁৰ মানে যিটো স্থিতি ক্লিয়াৰ কৰিবৰ কাৰণে সেইটো আচলতে নহয় কাৰণ সকলোতকৈ বেছি যদি গড় হত্যা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল যিকোনো কাৰণতে নহওক এক্সট্ৰিমিজেই কওক বা কিবাই কওক তেওঁ সেই সময়ত মন্ত্ৰী আছিল তেওঁ সেই সময়ত যদি গড় হত্যা হ'ব পাৰিছিল আজি কিয় গড় হত্যা নোহোৱা হ'ল নিশ্চয় এডমিনিষ্ট্ৰেটিভ কিবা ক'ৰবাত নহয় ক'ৰবাত লেকুনা আছিল কাৰণে ৰকিবুল হুছেইনে আজি তাৰ কাৰণে ক্লিয়াৰভিশ্যন দিব লগা হৈছে আৰু গড় হত্যা কংগ্ৰেছৰ দিনত হৈছিল সকলোৱে জানে আৰু কি ৰিজনত গড় হত্যা হৈছিল সেইটো আপোনালোকে জানে আজি ভাৰতীয় জনতা পাৰ্টিৰ দিনত আজি তাৰিখলৈকে গড় হত্যা হোৱা নাই বেমাৰত পৰি হোৱাটো বেলেগ কথা গড় হত্যা হোৱা নাই যদি একেইজন ব্যক্তি একেই মানুহ একেই বিষয়া কংগ্ৰেছৰ দিনত ৰোধ কৰিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টিৰ দিনত কেনেকৈ ৰোধ হ'ল নিশ্চয় ইয়াৰ বিচাৰ আৰু বিবেচনাটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কৰাটো অতিকে উচিত আৰু তেওঁ ভাবিব লাগে যে তেওঁ এজন বিফল মন্ত্ৰী আছিল আমাৰ যদি ভোটৰ সহযোগ খোজে আপুনি কেন্দ্ৰীয় চৰকাৰৰ 5টা আঁচনিৰ নাম কওক নোৱাৰে ক'ব ৰাজ্য চৰকাৰৰ 5টা আঁচনিৰ নাম ক'ব নোৱাৰে তো এতিয়া ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে আমাক ভোটৰ সহযোগী কথাটো বুজাব লাগিব ভোটৰ সহযোগী অকল আমাৰ প্ৰাৰ্থী বুজি পালে তৃণমূল পৰ্যায়ত हमारे भूटा सभापति काय करो भाई तीसरा मूल सकल पार्टी माहौल कब आने वाले हैं इलेक्शन तीसरा बार मोदी जी को प्रधानमंत्री बनाएंगे फिर एक बार मोदी सरकार 400 बार ऐसा उत्साह एक लहर हमारा पब्लिक में है लेकिन देश में बहुत उत्साह है हमारा सामने विपक्ष पार्टी कंफ्यूज में है हम पोलिंग बूथ में क्या करना ये अब एक्चुअल मैं थोड़ा 2-3 बिंदु बता रहा हूँ पॉइंट बता रहा हूँ पोलिंग बूथ अध्यक्ष क्या करना अभी मैं मंडल अध्यक्ष से जिंदाबाद बीजेपी राज्य मोर्चा जिंदाबाद ऊपर मंडल जिंदाबाद कान मंडल जिंदाबाद सलीमा बेगम जरीना बेगम फातेमा बेगम মাননীয় কলেজ ডাঙৰীয়া ৰঙিয়া নগৰ মণ্ডলৰ সন্মানীয় সভাপতি ভাতৃপতি আমাৰ মাধৱ বৈশ্য ডাঙৰীয়া জজতে আপোনালোকে ৰঙিয়া বিধানসভা সমষ্টিৰ বিভিন্ন বুথৰ সন্মানীয় বুথ সভাপতিসকল গৌৰৱান্বিত যে ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া বিধানসভা এই বুথ কাৰ্যকৰ্তা সন্মিলনক আপোনালোক আটাইকে আদৰণি জনাইছো আমাৰ সমষ্টিত 2,07,088টা আমাৰ দ্বিপ্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী আসনত আমি বহাম বুলি আৰু সেই কেণ্ডিডেটজন হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া বুথত ইমান ভোট পাব আমাৰ বুথত আমি হায়েষ্ট ভোট দিম সেইভাৱে যেহেতু আমাৰ সকলো দিছে যে আমি বিগত দিনত 85,000
চামথিং আমি লোকসভাত আমি ভোট দিছিলো ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা আৰু এইবেলি দাদাই কথা দিছে 1,10,000 আমি ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ভোট দিম আৰু সেই গতিকে আমি সকলোৱে লগ লাগি আমি দাদাৰ যি সপোন আমি সেই সপোন আমি সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি লৈছো মই বিশেষ নকওঁ मेरा वोट वोट जिता दो चुनाव जीता वोट जिता दो पहले मतदान फिर जलपान अपना लोगों फिर जलपान पहले मतदान